বৰহাদিয়া আৰু টিহু নদীৰ মথাউৰি বন্ধাৰ বাবে চৰ জমিন তদন্ত বিভাগীয় কৰ্তৃপক্ষৰ বছৰ বছৰ ধৰি বৰহাদিয়া আৰু টিহু নদীৰ উন্মুক্ত মথাউৰিৰে হুৰাহুৰে পানী সোমাই সৰ্থেবাৰীৰ লগতে বৃহত্তৰ অঞ্চলৰ ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে। আজি জলসম্পদ বিভাগৰ বিভাগীয় কৰ্তৃপক্ষই কালাতলি বটিয়া নেউলাৰ ভিটালৈ নদীখনৰ দক্ষিণ ফালৰ মথাউৰি নিৰ্মাণৰ বাবে চৰ জমিন তদন্ত কৰিবলৈ আহিছে। বিভাগীয় কৰ্তৃপক্ষৰ লগত ৰাইজে পূৰ্ণ সহযোগিতা আগবঢ়ায় আৰু লগতে কয় যে যিমান পাৰে সোনকালে মথাউৰিটো নিৰ্মাণ কৰি দি বৃহত্তৰ অঞ্চলৰ ৰাইজক উপকাৰ সাধন কৰে যেন। জানিব পৰা মতে কালাতলিৰ পৰা বটিয়ালৈ প্ৰায় 4 কিলোমিটাৰ মথাউৰি নিৰ্মাণৰ প্ৰাককলন তৈয়াৰ কৰি ইতিমধ্যে চৰকাৰৰ অনুমোদন লাভৰ বাবে প্ৰেৰণ কৰিছে আৰু বাকী থকা বটিয়াৰ পৰা নেউলাৰ ভিটালৈ প্ৰাককলন প্ৰস্তুত কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। আজি কেইবা বছৰ ধৰি এই বুঢ়াদিয়া আৰু টিহু নদীৰ বানপানীয়ে আমাৰ গোটেই অঞ্চলটোকে প্লাবিত কৰি যথেষ্ট দুৰ্যোগৰ সন্মুখীন কৰিছে। বছৰ বছৰ ধৰি আমি এনেকুৱা দুৰ্যোগৰ সন্মুখীন হৈ আহিছোঁ। এতিয়া এই মথাউৰিটো হ'ব বুলি শুনি আমি যথেষ্ট আনন্দিত হৈছোঁ। আজি আমাৰ ইয়াত জলসম্পদ বিভাগৰ সন্মানীয় SDO মহোদয় আৰু লগত এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মহোদয় আহি উপস্থিত হৈছে আৰু সৰজমিনে তদন্ত কৰিছে। তেখেতসকলে আমাক দেখুৱাই দিছে কোনফালেৰে কেনেকৈ এই মথাউৰিটো যাব, কিমান মিটাৰ বহল হ'ব, কিমান দূৰত হ'ব মথাউৰিটো, এইবিলাক কথা আমাৰ আগত অৱগত কৰিছে। কেৱল এটাই কথা কৈছে তেখেতসকলে যে মথাউৰিটো হৈ যাব, কিন্তু ইয়াত কোনেও আপত্তি কৰিব নোৱাৰিব। যিসকল মাটিৰ পট্টাদাৰ আছে বা যিসকলৰ এই নদীৰ কাষত ঘৰ দুৱাৰ আছে, মাটি বাৰী আছে, তেখেতসকলে ইয়াত আপত্তি কৰিলে অসুবিধা হ'ব। গতিকে তেখেতসকলে ত্যাগ কৰিব লাগিব। আৰু আমি ৰাইজৰ ফালৰ পৰা কৈছোঁ যে আমি সমগ্ৰ অঞ্চলটো এই বানপানীৰ গৰাহত পৰি যিমান বিপদত পৰিছোঁ, যিসকল ব্যক্তিৰ অলপ সাধাৰণ হ'লেও ক্ষতি হয়, যিসকল ব্যক্তিৰ পাটাৰ মাটি অলপ যায়, তেখেতসকলে ত্যাগ কৰিব লাগিব ৰাইজৰ স্বাৰ্থত। আমি এই অনুষ্ঠানৰ এই ঠাইৰ পৰাই তেখেতসকলক আমি অনুৰোধ জনাইছোঁ আৰু ব্যক্তিগতভাৱেও সেইসকল পট্টাদাৰক, সেইসকল মাটিৰ মালিকক আমি লগ কৰি অনুৰোধ কৰিম যাতে মথাউৰিটো এই বৰ্ষতে হৈ যায়। ইতিমধ্যে এষ্টিমেট তৈয়াৰ হৈছে, অনুমোদনৰ কাৰণে তেখেতসকলে পঠাইছে বা পঠাব আৰু এইটো অনুমোদন হোৱাৰ পিছতে এই বছৰতে কামটো আৰম্ভ হ'ব বুলি আমাক কৈছে। গতিকে ইয়াত যাতে কোনেও বাধা বিঘিনি নিদিয়ে তাৰ কাৰণে অনুৰোধ জনাইছোঁ। কৰ্তৃপক্ষ অনুমোদনটো দুটা ভাগত ভাগ কৰিছে নেকি এইটো এষ্টিমেট? বিভাগীয় যিটো এষ্টিমেট সেইটো ইতিমধ্যেতো কালাতলিৰ যিখিনি এষ্টিমেট সেইটো হৈয়ে গৈছে, নহয় জানো? সেইটোতো হৈয়ে গৈছে। এই এষ্টিমেটটো এটা বেলেগ এষ্টিমেট। গতিকে এইটো দুটা ভাগত ভাগ হৈ আছে, কাৰণ সেইটো পূৰ্বতে এইটো হৈ গৈছে, কিছুদিন আগতে হৈ গৈছে। আৰু তাৰ পিছতে আমাৰ মাননীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসদেৱ আমাক পৰিদৰ্শন কৰিবলৈ আহি তিতাতে এই নিৰ্দেশ দিছে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে। আৰু সেইমতে আমাৰ বিভাগীয় কৰ্তৃপক্ষই এই মথাউৰিৰ যিটো প্লেন এষ্টিমেট এইবিলাক কৰিছে আৰু এইবিলাক 2 দিনতে হয়তো জমা দিব। সৰ্থেবাৰীৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।